শিল্পগ্ৰামত বিধায়কৰ গুণ্ডাগিৰি মই এমএলএ যে দেখা নাই নেকি দাঁত ভাঙি দিম আগত যোৱা না এম্বিয়েন্স অন কৰা এম্বিয়েন্স অন কৰা ভিতৰত এআইউডিএফৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ আছে বাহিৰত চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ গুণ্ডাগিৰি এইজন আশ্ৰাফুল হুছেইনৰ পিতৃৰ বয়সৰ মুহিধৰ বড়োৰ দাঁত ভাঙিবলৈ উদ্যত হ'ল বিধায়ক আশ্ৰাফুল হুছেইন মুহিধৰ বড়োৰ দুখ কি জানেনে দুখ এটাই বিধায়কজনক চিনি নাপালে তেওঁ শিল্পগ্ৰামৰ নিয়ম অনুসৰি বাহিৰতে গাড়ী ৰাখিবলৈ দিছিল নিৰাপত্তাৰক্ষী মুহিধৰ বড়োৱে তাতে ক্ষুণ্ণ হৈ পৰিল অহংকাৰী আশ্ৰাফুল বিধায়কৰ ব্যৱহাৰত অপমানিত মুহিধৰ বড়ো চকুপানী টুকি মুহিধৰ বড়োৱে ক'লে বিধায়ক হ'লেই চৰিয়াম বুলি কোৱাৰ অধিকাৰ ক'ত পালে তেওঁ বিধায়কজন মোৰ ল'ৰাৰ বয়সৰ মই মোৰ দায়িত্বহে পালন কৰিছিলোঁ গাড়ীখন মই বোলে এমএলএ বুলি কৈছে তাৰপিছত মই ক'লো বোলে চবেই এমএলএ বুলি কয় গাড়ী বহুত হৈছে তো ভিতৰত যাব নোৱাৰে তাৰপিছত ই ওলাই আহিছে বোলে বোলে কোন এইটো এনেকৈ কিবা কিবি কৈছে বোলে চৰাম দাঁত ভাঙিম এনেকুৱা কৈছে আপোনাক কৈছে মোক কৈছে দাঁত ভাঙি দিম বুলি কৈছে চৰাম বুলি কৈছে মোৰ দায়িত্বটো মই পালন কৰিছো বাছ ইমানখিনি আৰু বাকী মই একো নকওঁ কমেণ্ট নকৰোঁ মই এইটো মোৰ ডিউটি আছিল মই যিখিনি ডিউটি মোৰ সেইখিনি কৰি দিছো ল'ৰাৰ সমান বয়সৰ নহয় জানো তেখেত মোৰ ল'ৰাৰ বয়সে আৰু এইটো মোৰ ল'ৰা প্ৰত্যক্ষদৰ্শীয়ে ক'লে জ্যেষ্ঠ এজনক বিধায়কে এনেকুৱা ব্যৱহাৰ কৰে নেকি চৰকাৰী দায়িত্ব এখেতেতো পালন কৰিছিল না ইমান ডাঙৰ এজন মানুহ মানে দাঁত ভাঙাই দিয়াটো অলপ মানে হেৰিয়ে হয় আৰু এয়াই অসমৰ বিধায়কৰ ব্যৱহাৰ তথা গুণ্ডাৰাজ বিধায়ক হ'ল বুলিয়েই নিজকে ডাঙৰ মানুহ বুলি ভাবি লয় তেওঁলোকে ডাঙৰ গাড়ী ডাঙৰ ঘৰত থাকি মনবোৰ কিন্তু ডাঙৰ কৰিব নোৱাৰে কৰ্তব্যত কেতিয়াও ফাঁকি নিদিয়া স্বাভিমানেৰে মূৰ দাঙি দুবেলা দুসাঁজ খোৱা মানুহবোৰ এওঁলোকৰ মতে সৰু মানুহ মন গ'লেই চৰ মাৰিব পাৰে মন গ'লেই দাঁত ভাঙি দিব পাৰে পিছে বিধায়ক আশ্ৰাফুল হুছেইনে মনত ৰখা ভাল এই সৰু সৰু মানুহৰ বাবেই ডাঙৰ গাড়ী ডাঙৰ ঘৰত থাকি নিজকে ডাঙৰ মানুহ বুলিবলৈ পাৰিছে তেওঁ ব্যুৰো ৰিপৰ্ট NK TV